তো গাইজ নমস্কাৰ। চবে নিশ্চয় ভালে আছে। আৰু মই আজি যাই আছোঁ হেকৰা মানে আমাৰ পেহীহঁতৰ ঘৰ, আৰু মই তাতে গৈ আছোঁ। আৰু তাৰমানে কি হ'ল, মই প্ৰতিবাৰ ঘৰত আহিলে মই পেহীহঁতৰ ঘৰত যাওঁৱেই। মানে সিহঁতৰ ভাইটিহঁতে মাতি থাকে মোক যোৱাৰ কাৰণে। আৰু তাৰমানে হেকৰাত যাওঁতে কিছুমান ধুনীয়া ধুনীয়া জেগা পায় এনেকুৱা, আৰু পেহীহঁতৰ গাঁওখনো বহুত ধুনীয়া গাঁও, জেগাবিলাকো ধুনীয়া ধুনীয়া। মই ভাবিলোঁ আপোনালোকক অলপমান তাৰে দেখুৱাম মানে কিছুমান ঠাই। তাৰ ভিতৰত আহি এইখিনি ঠাই পাইছোঁ। মানে এটা ধুনীয়া ঠাই এইখিনি, এই গছডাল দেখিছেনে? বহুত ধুনীয়া এইখিনি। মই ভাবিলোঁ আপোনালোকক এইখিনি বস্তু দেখুৱাওঁ, আৰু মই দেখুৱাম কিছুমান ঠাই, আৰু বহুত ধুনীয়া ধুনীয়া ঠাই আছে। এনেকৈ মই যাই আছোঁ ইফালে, এনেকৈ যাওঁতে যিখিনি মানে ভাল ভাল ধুনীয়া ধুনীয়া যিখিনি মানে দেখুৱাব পাৰি ৰাস্তাৰ কাষতে থকা সেইখিনি ঠাই দেখুৱাম। আৰু এইখিনি জেগা এবাৰ চাওকচোন, কি ধুনীয়া ঠাই। আৰু গাইজ মোৰ লগত আছে আজি দেৱজিৎ। দেৱজিতক জানে সকলোৱে, মোৰ লগত থাকে, বেছিভাগ মোৰ লগত থাকেই দেৱজিতে ভিডিঅ'বিলাকত। আৰু সেই গৈ আছোঁ, ভিডিঅ'টো একদম ধুনীয়াকৈ শেষ হ'লে চাব। আৰু জেগাখিনি এবাৰ চাই লওক, এইখিনি জেগা। আৰু এটা কথা গাইজ, এই গছডাল কিন্তু বেছি দিন হোৱা নাই, আৰু বেছি বছৰ হোৱা নাই। তাৰমানে বৰ বেছি 5-6 বছৰমান হৈছে, বা বৰ বেছি 8 বছৰমান হৈছে। আমি মানে চকুৰ আগত ডাঙৰ হোৱা গছ এডাল, দেখিছেনে কিমান ধুনীয়া হৈছে গছডাল। এয়া গাইজ নগৰবেৰা বজাৰ, আৰু এইখন নগৰবেৰা থানাখন এইখন। আৰু ইয়াৰ পৰা নগৰবেৰাৰ বজাৰ আৰম্ভ। আৰু ইয়াত ৰাস মহোৎসৱ ডাঙৰকৈ হয় ন, তাৰে মানে গেট বনাই আছে এইবিলাক, এই ভিতৰ চাইডে হয় ইয়াতে ৰাস। আমাৰ ইফালে মানে এইখন ডাঙৰ হয়, আৰু ইয়াতে হেকৰাটো আৰু নগৰবেৰাত ডাঙৰ হয়, ইয়াৰ ভিতৰত হয় এইখন বজাৰ ইয়াৰে। আৰু ভিতৰত আছে বজাৰবিলাক, এইটো চাইডেও আছে এনেকৈ ইফালে। এই খাব নাপাৰা হা। তো গাইজ আমি এতিয়া পালোৱে নগৰবেৰাৰ যিখন বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়খন, সেইখন পালোঁ। তাৰমানে এয়া কেম্পাছ তাৰে সেইবিলাক এইখিনি। আৰু এইটো তাত কলেজত সোমাই যোৱা ৰাস্তাটো, মানে মেইন নগৰবেৰা টাউনৰ পৰা সোমাই অহা ৰাস্তাটো এইখিনি। আৰু ইফালে ৰাস্তাটো ধুনীয়া, আৰু তাৰমানে গছ গছনি বহুত আছে এইটো ৰাস্তাত। এয়াই হৈছে গাইজ কলেজখনৰ কেম্পাছটো। আৰু এয়া কলেজখনৰ মেইন গেটখন, এইটো হৈছে বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়। তো এইখনে গাইজ কলেজখন। বাকী ভিতৰৰ ফালেতো এতিয়া সোমাব নিদিব, গতিকে বাহিৰৰ পৰা দেখুৱালোঁ। আৰু ইয়াত এখন সৎসংগ বিহাৰ আছে, এইটো এটা। আৰু বাকী দেখুৱাই আছোঁ, চাই থাকিব। এইখন কি হৈছে আগেদি আঠি না কি এতিয়া? অ' মাই গড, গোটেই ৰাস্তাটো কাভাৰ কৰিছে। গাইজ এই জেগাখিনি তাৰমানে একদম কৈছোঁ না, কিছু ধুনীয়া জেগা তাৰমানে। মানে ইয়াতে ৰখি মানে বিৰাট ভাল লাগে এইখিনি ঠাই। আৰু এই দেখিছে যে এনেকুৱা তাৰমানে বহুত দূৰৰ পৰা এনেকুৱা গছ আছে চাইডে চাইডে। এইফালে পুখুৰী আছে, আৰু এইফালে এটা নদী আছে, নদী মানে বিল। আৰু এইফালে যেতিয়া বানপানী হয়, এইবিলাক এই ৰাস্তাটোৰ ওপৰলৈ পানী আহে, এইবিলাক এনেকৈ ওপৰলৈ পানী। আৰু ইফালে পুখুৰী, তেতিয়া মানে এইও পানী হয় ইফালেও, আৰু ৰাস্তাটো একদম ওপৰলৈ পানী আহে, আৰু কেতিয়াবা ৰাস্তাটো বন্ধ হৈ যায়। কিন্তু গাইজ কৈছোঁ না, ৰাস্তা এইখিনি ঠাই মজা লাগে সঁচাকৈ।
আৰু আজি বহুত ৰ'দ আছে না, ৰ'দ আছে যদিও এইখিনি ঠাইত কিন্তু এটা ধুনীয়া বতাহ মাৰি আছে আৰু একদম বঢ়িয়া ঠাণ্ডা ঠাণ্ডা মজা জেগা। এই ঠাইখিনি কিন্তু গাইছ একদম মানে মজা ঠাই। মানে যেতিয়া বানপানী আহে ন, আৰু মানে ধান যেতিয়া পকে কাটাৰ সময়ত ইফালে ধান থাকে, ইফালে বানপানী আহে এনেকে ওচৰত, মানে আল্টিমেট পৰিৱেশ এটা হয়। গাইছ তাৰমানে নগৰপেৰাৰ পৰা হেকৰালৈ আহিলে এটা ডাঙৰ ৰাস্তাত এটা শিৱ মন্দিৰ পায়, ধুনীয়া শিৱ মন্দিৰ, আৰু এইটো খুব মানে মানুহবিলাকে ফটো উঠি ভাল পায় এইটো মন্দিৰটো। মই দেখুৱাই আছোঁ ৰ'ব আপোনালোকক, এইটো মন্দিৰটো মই অলপমান ওচৰৰ পৰা দেখুৱাই আছোঁ ৰ'ব। এইটো এটা শিৱ মন্দিৰ হয়, আৰু ইয়াত মানে কি হয়, এতিয়া নতুনকৈ বিবাহ ভৱনো মানে কৰিছে ইয়াতে, বিয়া চিয়াও হয় ইয়াতে। আৰু এইটো মন্দিৰ ঠাইখিনিও কিন্তু ধুনীয়া গাইছ, এই গছ টছ আছে কিবা কিবি, আৰু ছায়া ইফালেও ডাঙৰ গছ আছে, দুডালমান ইফালেও গছ আছে, আৰু ৰাস্তাৰ কাষতে এইটো, আৰু পিছফালে এইবিলাক বিল আছে, বিলটো। ইফালেও পুখুৰী, ইফালেও পুখুৰী, ইফালেও পুখুৰী, ইটো পুখুৰী আছে নহয়, পাৰ হৈ যায় আৰু পুখুৰী পাব। তাৰমানে ইয়াতে পুখুৰীৰ কাৰণে এই গাঁওখন বিখ্যাত। ইমান পুখুৰী আছে তাৰমানে, মানে আচৰিত। তাৰমানে এই এটা পুখুৰী, ইটো এটা পুখুৰী, ইটো পাৰ হৈ এই এটা পুখুৰী, মানে এনেকে পুখুৰী পুখুৰী বহুত পুখুৰী আছে এনেকে, যিমান দূৰ দেখা পাব এনেকে পুখুৰী আছে। আৰু গাইছ আমি আহি পালোঁ পেহীহঁতৰ ঘৰ। এতিয়া আমি পেহীহঁতৰ ঘৰত অলপ চাহ চাহ খাই আৰু বেলেগ জেগাত ওলাই যাম, সেইখিনিও দেখুৱাম আপোনালোকক। আৰু এইবিলাক পুখুৰীয়ে পুখুৰী চব। তো গাইছ আমি ভাত চাত খাই আহিলোঁ ঘৰত, পেহীহঁতৰ ঘৰত, আৰু ভাত চাত খাই মানে অলপ ওলাই আহিছোঁ এনেকৈ এই পথাৰৰ ফালে, ইফালে পথাৰত যোৱা ৰাস্তা এইটো। চাওকচোন ইফালে ৰাস্তাখিনি কি ধুনীয়া ৰাস্তা, আৰু ইফালে পথাৰ, এইবিলাকত মাছ মাৰে, বহুত মাছ পায় ইয়াতে ইফালে। আৰু ব্ৰিজখন চাওকচোন, গোটেই গৰুৰে ভৰ্তি হৈছে, এই এটা গৰু, এইবিলাক গৰু এনেকৈ ভৰ্তি হৈছে। কেনে ভাই জেগাখিনি? মজা জেগা না, মানে বিৰাট ভাল লাগিছে। গৰম মানে গৰম আছে যদিও ইয়াতে এটা মানে ধুনীয়া বতাহ দি আছে ইয়াতে, মজা লাগিছে। আৰু আছোন না অলপমান এনেকৈ ফটো এটা মাৰো আছোন। এনেকুৱা এনেকুৱা চিধা চিধা চিধা, ইফালে ইফালে ইফালে। পাগলা হৈছে নেকি নে, কখন দিয়ে আহিবা দিয়া। নাম দিয়া নাই আকৌ, এই মাই দিছে। কি নাম? গুলু।
তো গাইজ এয়া আছিল আজিৰ ভিডিঅ'টো এনেই দেখুৱালোঁ অলপমান হেকৰাত আহিলোঁ মই আৰু অলপমান কিবা কিবিও আপোনালোকক দেখুৱালোঁ যিয়ে নহওক ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আজি ভিডিঅ'টো কেনেকুৱা লাগিল জনাব লাইক কমেণ্ট এটা কৰিব আৰু লগ পাম নেক্সট এটা ধুনীয়া ভিডিঅ'ত তেতিয়াহ'লে বাই বাই